মই মানে 1074 নং তিনিচুকীয়া 2 নং মুক্ত বিদ্যালয়ৰ প্ৰধান শিক্ষক হওঁ। আগন্তুক শিক্ষাবৰ্ষৰ 2025-ৰ যিটো শিক্ষাবৰ্ষ সেই বৰ্ষত মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ সমূহ পৰীক্ষাৰ্থীলৈ মই শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আপোনালোকৰ এই চেনেলক মই স্বাগতম জনালোঁ আৰু মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক স্বাগতম ধন্যবাদ জনাওঁ। কাৰণটো হ'ল তেখেতৰ যিটো প্ৰচেষ্টা যিটো প্ৰয়াস দেখিবলৈ পোৱা গ'ল, এইটোৱে ছাত্ৰ ছাত্ৰীক মানে প্ৰতিযোগিতা মনোভাৱ গঢ়ি তুলিছে, যিটোৱে তাৰমানে কাৰণটো হ'ল তেখেতে ছাত্ৰ ছাত্ৰীসকলক এই যে স্কুটি দিয়ে, বিভিন্ন ধৰণৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰে বা এই বৃত্তি কিছুমান দিয়ে, কিছুমান উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ কিছুমান ছাত্ৰ ছাত্ৰীক বৃত্তিৰ ব্যৱস্থা কৰিছে। এইবিলাক ব্যৱস্থাই ছাত্ৰ ছাত্ৰীক মানে প্ৰতিযোগিতাৰ জৰিয়তে অধ্যয়ন কৰি ভাল ৰিজাল্ট কৰাত সহায় কৰে। সেইকাৰণে তেখেতক মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী তেখেতকো মই শিক্ষামন্ত্ৰী মহোদয়কো ধন্যবাদ জ্ঞাপন কৰিলোঁ। বৰ্তমান হ'লে পৰীক্ষা সময়, হাইস্কুল হওক বা মেট্ৰিক পৰীক্ষা হওক, স্কুলতে পৰীক্ষা সময়, এইটো সময়ত বহুতো ছাত্ৰ ছাত্ৰী এটা মানসিক চাপত ভোগে। এতিয়া এইটো পৰীক্ষাটোক আমি ফেষ্টিভেল উৎসৱ হিচাপে মানিব পাৰি নেকি? আজি সকলোৱে প্ৰধানমন্ত্ৰীয়ে আজি এটা অনুষ্ঠান কৰিছে, কি ক'ব? পৰীক্ষা পে চৰ্চা সেইটো এটা ভাল ব্যৱস্থা, কাৰণ এইখিনিও মানুহ মানে ল'ৰা ছোৱালী শিক্ষাৰ এইটো মানসিক চাপত থাকে। মানসিক চাপ নহয়, এইবিলাক মানসিক চাপ নহয়। যিমানবিলাক উৎসৱ আছে এইবিলাকে মানুহৰ মন আনন্দময় কৰি তোলে আৰু ফ্ৰেছ কৰে, মনটো ফ্ৰেছ কৰে, লিখা পঢ়াৰ কাৰণে আগ্ৰহী কৰে। আৰু পৰীক্ষাটো আমি উৎসৱ বুলি ভাবিব লাগে। পৰীক্ষাক আচলতে উৎসৱ বুলি কিয় ভাবিব লাগে? পৰীক্ষা আগৰ দিনত, এতিয়া যে মূল্যায়ন ছিষ্টেমটো হৈছে, মূল্যায়ন ছিষ্টেম আৰু আমাৰ দিনত যে পৰীক্ষা ছিষ্টেমটো আছিল, পৰীক্ষা আহিলে আমি আগৰে পৰা ভয় ভাৱ এটা আছিল। সেইকাৰণে পৰীক্ষাটো মানে এটা উৎসৱ, সঁচাই পৰীক্ষা এটা উৎসৱ। আৰু মই সকলো ছাত্ৰ ছাত্ৰী যাতে সুকলমে সুন্দৰকৈ ৰিজাল্ট কৰিব পাৰে তাৰ কামনা কৰি মই মোৰ আজিৰ এই কথাখিনি ইয়াতেই সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।